আপোনাৰ মোবাইল নম্বৰটো আপুনিও খুব সুন্দৰকৈ সেভ ৰাখিব বিচাৰে যাৰে তাৰে হাতত যাতে মোবাইলৰ নম্বৰটো নাযায় আপুনিও তেনে ধৰণে কৰি ৰাখিব বিচাৰে আৰু কিন্তু আপুনি নাজানে সেইবোৰ সেটিংস কেনেকৈ কৰিব আপোনাৰ মোবাইল নম্বৰটো যাতে থাৰ্ড পাৰ্টিয়ে নাপায় কিছুমান এপছ এনেকুৱা আছে সেইবোৰ আমি ডাউনলোড কৰো তাত আমাৰ মোবাইল নম্বৰটো দি ভেৰিফিকেশন কৰিব লাগে তাত ওটিপি আহিব কোড এটা আহিব তাত ভেৰিফিকেশন কৰাৰ পিছত সেইবোৰ এপছ লগইন কৰা হয় তেনেকুৱা ধৰণৰ যাতে সেইবোৰ আপোনাৰ নম্বৰটো যাতে তেনে ধৰণৰ যাতে বিঅপি নাথাকে সকলোৰে ঠাইত সেইবোৰ আপোনালোকে কেনেকৈ বন্ধ কৰি থৰিব এই ভিডিঅটোতে ধুনীয়াকৈ আপোনালোকক নমস্কাৰ মই ৰাজনাথ বাকলি আপোনালোকক যিমানখিনি পাৰো সিমানখিনি আপোনালোকক হেল্প ৰাখিবলৈ বা অকনমান সেফটি ৰাখিবলৈ ধুনীয়াকৈ আপোনালোকক বিচাৰো যদি মোৰ ভিডিঅবোৰ সম্পূৰ্ণ চাই তেতিয়াহলে আপোনালোকে গম পাব আৰু আজি এই ভিডিঅটোত আপোনালোকৰ যিটো নম্বৰ বহুত থাৰ্ড পাৰ্টি ঠাইত গুছি যায়গো যেহেতু আমি গম পাইছে আমি বহুত কিছু এপছ ডাউনলোড কৰো আকৌ ডিলিট কৰো তেনেকুৱা আমাৰ কিছুমান হৈ থাকিলে আমাৰ নম্বৰটো বহুতৰ ঠাইতে বিঅপি থাকে তাই ইয়াৰ নানান ধৰণৰ কিবা কিনি কৰিব পাৰে যাতে সেইবোৰৰ ঠাইত নাযায় আপোনাৰ নম্বৰটো আপোনালোকে কেনেকৈ এটো অফ কৰি থৈ দিব বৰ্তমান ইয়াতে আপোনালোকে যে চাই আছে আপোনালোকৰ প্ৰত্যেকটো মোবাইলতে অন হৈ আছে এই ডিভাইসটো প্ৰত্যেকটো মোবাইলতে অন হৈ আছে আপোনালোকে অফ কৰি থৈ দিয়ক যাতে আপোনালোকৰ যিখিনি কিবা এটা যদি আপোনালোকৰ সেই নম্বৰটো জৰিয়তে কিবা এটা কৰিব বিচাৰে আপোনালোকৰ মোবাইলটো বা টেক কৰিব বিচাৰে বা আপোনালোকক কিবা এটা অপকাৰ কৰিব বিচাৰে অটোমেটিক্যালি মেসেজ আহি যাব বা এটা নোটিফিকেশন আহি যাব সেইখিনিও আপোনালোকক দেখাই দি আছো বেছি দেৰি নকৰো বলক ভিডিওটো যদি ভাল লাগে প্লিজ ভিডিওটো অকনমান শেয়াৰ কৰি দিব বহুতৰে এই ভিডিওটোলৈ উপকৃত হ'ব বুলি ভাবো যদি আপোনাৰো যদি ভাল লাগে সুন্দৰ এটা মন্তব্য লিখিব বুলি আশা কৰিলো বলক এটা ফাৰ্স্টে অকনমান বেক হৈ যাও আৰু এইখিনি আপোনালোকে বিচাৰি পাবৰ কাৰণে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনত ধুনীয়াকৈ চাওক আৰু আপোনালোকৰ মোবাইলৰ যেটো সেটিংস আছে তাত আপোনালোকে ধুনীয়াকৈ সোমাই যাওক এটা যেটো আপোনালোকৰ মেইন সেটিংস আছে সেই সেটিংসত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে তলত আহিব তলত একেবাৰে তলত আহিব ইয়াতে অপচনটো লিখা হৈ আছে চাব গুগল বুলি এই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অল সাৰ্ভিস বুলি আছে যে এইটোতে ক্লিক কৰিব এই অপচনটোতে ক্লিক কৰিব এটা আটাকৈ চাই যাওক ধুনীয়াকৈ বুজি পাব আৰু হেমতে আপুনিও বন্ধ কৰি পেলে থৈ দিয়ক তাৰ পিছত তললৈ আহিব তললৈ আহি থাকিব ইয়াতে আপোনালোকৰ ধুনীয়াকৈ লিখা হৈ থাকিব হয়তো কাৰবাৰ অকনমান তলত থাকিব পাৰে অকনমান ধুনীয়াকৈ আপোনালোকে চাব পাই যাব ফোন নম্বৰ শেয়াৰিং এটো আছে যে এই অপচনটোতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত সকলো মোবাইলতে এই অপচনটো অন কৰি পেলে থৈ দিয়ে আপোনালোকে অফ কৰি থৈ দিব এটো মই অফ কৰিয়ে থৈ দিছিলো আৰু আপোনালোকক জনাবলৈ যেহেতু এটা কাৰণতে জনাই দিছো এগৰাকীয়ে ফোন কৰিছিল যে নানান ধৰণৰ জায়গাৰ পৰা ফোন বিলাকত আহি থাকে কিয় আহি থাকে একো বুজি পোৱা নাই কোৰপা কেনেকৈ আমাৰ নম্বৰ বিলাকত তেওঁলোকে পায় তে এই অপচনটো আপোনালোকে অফ কৰি থৈ দিয়ক এনে ধৰণে অফ কৰক আৰু আপোনালোকে বেক হৈ যাওক আৰু এটা অপচন আপোনালোকক দেখাই দিও আৰু অকনমান বেক হৈ আহিলৈ ইয়াতে দেখিব আৰু এটা অপচন আননন টেকাৰ এলাৰ্ট এই অপচনটো আছে যে এই অপচনটোতে আপোনালোকে ক্লিক কৰিব এটোটো আপোনালোকৰ বহুত সেফটি থাকিব এটোতে ক্লিক কৰি ভিডিওলৈ আহিব এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিলে গম পাব মানে আপোনাৰ নম্বৰটো যদি কোনবাই কিবা কিনি কৰিব বিচাৰে বা আপোনাৰ মোবাইলটো যদি কিবা এটা সেটিংস বা কিহতে যদি ডিভাইস লৈ যাব বিচাৰে বা কিবা এটা কৰিব বিচাৰে আপোনাৰ ঠাইত আগতীয়াকে ইয়াৰ নোটিফিকেশন আহি যাব এটা অন কৰিলে গম পাব আপোনাক এলাৰ্ট মানে কি আগতীয়াকে সেই অপচনটো দি দিব গতিকে এই অপচনটো আপোনালোকে অন কৰি থৈ দিব এই অপচনটো আপোনালোকে অন কৰি থৈ দিব গুটেখিনি আপোনালোকক দেখাবৰ কাৰণে মই অফ কৰি থৈ দিছো এতিয়া ইয়াতে অন কৰি দিব ইয়াতে আপোনালোকে সম্পূৰ্ণ এই ধৰণৰ এটা ধুনীয়াকৈ এটা শো কৰিব নো টেকাৰ এলাৰ্ট বুলি গতিকে আপোনালোকে এনে ধৰণে সেটিংস খিনি কৰি লওক আৰু আপোনালোকৰ নম্বৰটো আপোনালোকৰ মোবাইলটো সেফটি ৰাখক ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে জনাব সুন্দৰ মন্তব্য এটা দিব বুলি আশা কৰিলো নেক্সট ভিডিওত পুনৰ লগ পাম আজিলৈ সকলোকে বাই প্লিজ ভিডিওটো অকনমান শেয়াৰ কৰি দিব